নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ এটা অধ্যায় জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে প্ৰশ্ন আপোনাৰ বাবে অতি প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? অপশ্যন এ মহাবীৰ, বি পাৰ্শ্বনাথ, চি ঋষভদেৱ, ডি অজিতনাথ। শুদ্ধ উত্তৰ চি ঋষভদেৱ। জৈন ধৰ্মৰ ২৪তম তথা শেষ তীৰ্থংকৰ কোন আছিল? অপশ্যন এ মহাবীৰ স্বামী, বি ঋষভদেৱ, চি নেমিনাথ, ডি পাৰ্শ্বনাথ। শুদ্ধ উত্তৰ এ মহাবীৰ স্বামী। মহাবীৰ স্বামীৰ জন্ম ক'ত হৈছিল? অপশ্যন এ কপিলাবস্তু, বি কুণ্ডগ্ৰাম বৈশালী, চি পাৱাপুৰী, ডি মগধ। শুদ্ধ উত্তৰ বি কুণ্ডগ্ৰাম বৈশালী। মহাবীৰ স্বামীৰ শৈশৱৰ নাম কি আছিল? অপশ্যন এ সিদ্ধাৰ্থ, বি ৰাহুল, চি বৰ্ধমান, ডি গৌতম। শুদ্ধ উত্তৰ চি বৰ্ধমান। মহাবীৰ স্বামীয়ে কোনটো স্থানত নিৰ্বাণ অৰ্থাৎ মৃত্যু লাভ কৰিছিল? অপশ্যন এ কুশীনগৰ, বি পাৱাপুৰী, চি সাৰনাথ, ডি লুম্বিনী। শুদ্ধ উত্তৰ বি পাৱাপুৰী। জৈন ধৰ্মৰ ত্ৰিৰত্ন কি কি? অপশ্যন এ সঠিক বিশ্বাস, সঠিক জ্ঞান, সঠিক আচৰণ, বি ধৰ্ম, সংঘ, বুদ্ধ, চি সত্য, অহিংসা, অস্থেয়, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ এ সঠিক বিশ্বাস, সঠিক জ্ঞান, সঠিক আচৰণ। প্ৰথম জৈন পৰিষদ জৈন কাউন্সিল ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনছ এ পাটলিপুত্ৰ, বি বল্লভী, চি ৰাজগৃহ, ডি বৈশালী। শুদ্ধ উত্তৰ এ পাটলিপুত্ৰ। জৈন ধৰ্মৰ দুটা প্ৰধান সম্প্ৰদায় কি কি? অপশ্যনছ এ হীনয়ান আৰু মহায়ান, বি শ্বেতাম্বৰ আৰু দিগম্বৰ, চি থিৰাবাদী আৰু মহাসাংঘিক, ডি বৈষ্ণৱ আৰু শৈৱ। শুদ্ধ উত্তৰ বি শ্বেতাম্বৰ আৰু দিগম্বৰ। মহাবীৰে সংযোগ কৰা জৈন ধৰ্মৰ পঞ্চমটো ব্ৰত কি আছিল? অপশ্যনছ এ অহিংসা, বি সত্য, চি ব্ৰহ্মচাৰ্য, ডি অপৰিগ্ৰহ। শুদ্ধ উত্তৰ চি ব্ৰহ্মচাৰ্য। জৈন ধৰ্মৰ ধৰ্মীয় পুথিসমূহক কি বুলি জনা যায়? অপশ্যনছ এ ত্ৰিপিটক, বি বেদ, চি আগমন, ডি জাতক। শুদ্ধ উত্তৰ চি আগমন। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যনছ এ সাৰনাথ, বি বুদ্ধগয়া, চি লুম্বিনী, ডি কুশীনগৰ। শুদ্ধ উত্তৰ চি লুম্বিনী।
বুদ্ধই কোনটো গছৰ তলত জ্ঞান লাভ কৰিছিল? অপশ্যনছ এ শাল গছ, বি আহঁত গছ, চি বট গছ, ডি আম গছ। শুদ্ধ উত্তৰ বি আহঁত গছ। গৌতম বুদ্ধই তেওঁৰ প্ৰথম ধৰ্ম উপদেশ ক'ত দিছিল? অপশ্যনছ এ বৈশালী, বি সাৰনাথ, চি পাটলিপুত্ৰ, ডি কপিলাবস্তু। শুদ্ধ উত্তৰ বি সাৰনাথ। বুদ্ধৰ প্ৰথম ধৰ্ম উপদেশক কি বুলি জনা যায়? অপশ্যনছ এ মহাপৰিনিৰ্বাণ, বি ধৰ্মচক্ৰ প্ৰৱৰ্তন, চি মহাবিনিষ্ক্ৰমণ, ডি সম্বোধি। শুদ্ধ উত্তৰ বি ধৰ্মচক্ৰ প্ৰৱৰ্তন। বৌদ্ধ ধৰ্মৰ পবিত্ৰ পুথিখনৰ নাম কি? অপশ্যনছ এ ত্ৰিপিটক, বি অংগ, চি বাইবেল, ডি উপনিষদ। শুদ্ধ উত্তৰ এ ত্ৰিপিটক। ত্ৰিপিটক কোন ভাষাত লিখা হৈছিল? অপশ্যনছ এ সংস্কৃত, বি প্ৰাকৃত, চি পালি, ডি অৰ্ধমাগধী। শুদ্ধ উত্তৰ চি পালি। গৌতম বুদ্ধৰ গৃহত্যাগৰ ঘটনা কি বুলি কোৱা হয়? অপশ্যনছ এ নিৰ্বাণ, বি মহাবিনিষ্ক্ৰমণ, চি ধৰ্মচক্ৰ প্ৰৱৰ্তন, ডি মহাপৰিনিৰ্বাণ। শুদ্ধ উত্তৰ বি মহাবিনিষ্ক্ৰমণ। গৌতম বুদ্ধৰ মৃত্যুৰ ঘটনা কি বুলি জনা যায়? অপশ্যনছ এ মহাবিনিষ্ক্ৰমণ, বি সম্বোধি, চি মহাপৰিনিৰ্বাণ, ডি ধৰ্মচক্ৰ প্ৰৱৰ্তন। শুদ্ধ উত্তৰ চি মহাপৰিনিৰ্বাণ। চতুৰ্থ বুদ্ধ পৰিষদ ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল কাৰ ৰাজত্ব কালত হৈছিল? অপশ্যনছ এ অশোক, বি অজাতশত্ৰু, চি কনিষ্ক, ডি কালাশোক। শুদ্ধ উত্তৰ চি কনিষ্ক। বৌদ্ধ ধৰ্মৰ দুটা প্ৰধান শাখা কি কি? অপশ্যনছ এ হীনয়ান আৰু মহায়ান, বি শ্বেতাম্বৰ আৰু দিগম্বৰ, চি থিৰাবাদী আৰু মহাসাংঘিক, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ এ হীনয়ান আৰু মহায়ান। ধন্যবাদ। আজিৰ বাবে ইমানেই। যদি আপুনি এই তথ্যবোৰৰ দ্বাৰা উপকৃত হৈছে তেন্তে এই ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।